আজি ৰাতিপুৱা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তৰাৰ দেশলৈ গ'লগৈ নিশামণি হালৈ। বিহুৰ অনুষ্ঠান কৰিবলৈ গৈ উভতি নহাৰ বাটেৰে গ'লগৈ নিশামণি। অকালতে প্ৰাণ হেৰুৱালে এগৰাকী প্ৰতিৱান যুৱতীয়ে। নিশামণিৰ মৃত্যুৰ কান্দনৰ ৰোল। বিহু দল যোৱা ট্ৰেভেলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰেইলাৰৰ। বাহনখনত আছিল ৩০ গৰাকী লোক। গুৰুতৰভাৱে আহত ১১ গৰাকী বিহুৱতী ঢুলীয়া। ৫ জনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাত আহত তৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ। সংকটজনক অৱস্থাত ৫ জনক CMCলৈ প্ৰেৰণ। নলবাৰীৰ হাৰিবাঙ্গাৰ ভাস্কৰজ্যোতি বিহু চকী দল দুৰ্ঘটনাত পতিত। তামোলপুৰ নাগৰিকজুলি পথৰ নোৱাখাটত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, দেশত পেটিএম বেংক সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে RBI চৰকাৰৰ দ্বাৰা। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, সাৱধান দেশবাসী, দেশত অহা ২-৩ দিনত হৈ আছে মুষলধাৰে বৰষুণ। অহা ৩-৪ দিনৰ ধৰি গুৱাহাটীত হ'ব প্ৰচুৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে দিছে আগজাননী। বৰষুণৰ লগতে ধুমুহা গাজনিৰো সম্ভাৱনা। গুৱাহাটীবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান। SDMৰ যিকোনো সময়তে বতৰে ল'ব পাৰে পুনৰ কালৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিগত কেইবাদিনৰ পৰা ভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰৰূপ। বিগত কেইবাদিনো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৰষুণৰ শিলাবৃষ্টিৰ ধুমুহা। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, মছজিদত মুছলমানৰ মহিলাই নামাজ পঢ়াৰ বাধা নাই। SCত এই কথা জনালে মুছলিম পাৰ্চনেল ল' বৰ্ডে। মুছলমান মহিলাই মছজিদত নামাজ পঢ়াত কোনো বাধা নাই। মুছলমান মহিলাসকলে প্ৰৱেশ কৰিব পাৰে মছজিদত, কিন্তু মূলধাৰেৰে মহিলাসকলে মছজিদত প্ৰৱেশ কৰিব নোৱাৰে। মছজিদত নামাজৰ পৰিৱৰ্তে মহিলাই ঘৰতে নামাজ পঢ়াৰ সুবিধাজনক। মহিলাই ঘৰত নামাজ আদায় কৰিলে শিশুসকলক যত্ন ল'ব পাৰে। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধিবক্তাই এই যুক্তি। শবৰীমালা মন্দিৰৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ত হৈছিল শুনানি।